ইমানে ধুনীয়া তুমি জুপিতৰা, ইমানে ধুনীয়া তুমি, কিনো মায়াবিনী হৰিণী নয়নী, বুকুত জুই জ্বলিছে উমি, বুকুত জুই জ্বলিছে উমি। নমস্কাৰ, মই ৰূপান্তৰ, সকলোকে শুভ সন্ধিয়া জনাইছোঁ। আচলতে মন যায়, কিনো কৰিব, কণ্ঠটো একেবাৰেই বেয়া। মহেন্দ্ৰ হাজৰিকাক মই খুব শ্ৰদ্ধা কৰোঁ, ভক্তি কৰোঁ, তেখেতৰ লগত মই কথা বতৰা হৈ থাকোঁ। গতিকে তেখেতৰ অকণমান বোলো শুভ সন্ধিয়া মনত পৰিছে, গাওঁ গাওঁ লাগি আছে, কণ্ঠ বেয়া যদি অকণমান গাই দিলোঁ। ভুলটো পূৰাই হৈছে, কণ্ঠটো বহুত বেয়া, আপোনালোকে মাফ কৰিব। আচলতে আজি এটা কথা ক'বলৈহে মই ভিডিঅ'টো কৰিছোঁ। যাকে য'তে লগ পাওঁ সকলোৱে সোধে যে ৰূপান্তৰ ফেচবুকৰ পৰা কিমান পাইছা তুমি, ইউটিউবৰ পৰা কিমান পাইছা। আচলতে যিসকলে মোক সুধিছে বা যিসকলে মোক সুধিব তেওঁলোকক মই কথাটো কৈছোঁ, ফেচবুকৰ পৰা কিমান পাইছোঁ বা ইউটিউবৰ পৰা কিমান পাইছোঁ সেইটো আচলতে বিচাৰ্যকৰ বিষয় নহয়। আচলতে কি হ'ল, আমি অকণমান ৰাইজৰ লগত চিনাকি এটা হৈ লওঁচোন। পইচা পাতিৰ কথা অকণো ভবাও নাই, মেলাও নাই, কিনো হৈছে কিনো নাই হোৱা। সেই আমাৰ মানে কি হ'ল, একাউণ্টবিলাকো আমি চেকো কৰা নাই, চোৱাও নাই। সেইকাৰণে মানে কি হ'ল, এই কথাবিলাক সুধিলে অকণমান বেয়া লাগে দেই। গতিকে সেইবিলাক কথা যদি কোনোবাই লগো পায় নুসুধিলে ভাল পাম। আৰু যদি কেতিয়াবা কিবা এটা পাইছোঁ, আচলতে এইবিলাক আমি প্ৰশংসাৰ বিষয় নহয়, নিজে আচলতে খুব খন্তেকীয়া খুচিয়াকৈ হ'লেও খৰচ এটা কৰিছোঁ মেলিছোঁ, তেনেকুৱাবিলাক কথা। কিন্তু এখন আমাক সমাজ লাগে, আমাক ৰাইজৰ মৰম লাগে, আমাক ৰাইজৰ আশীৰ্বাদ লাগে। সেইকাৰণে আচলতে আমি এই অকণমান ভিডিঅ'বিলাক এৰি যাবলৈ এৰিছোঁ। পইচাৰ পিছত আচলতে পইচানো কিয় নালাগে, সকলোৱে আচলতে পইচা বুলিলে অভাৱৰ কাৰণেই সেই পইচাৰ পিছত টকাৰ পাছত দৌৰি ফুৰে। কিন্তু আমিও দৌৰি ফুৰোঁ বাৰু, কিন্তু এই ভিডিঅ'বিলাক দিয়াৰ ক্ষেত্ৰত যে টকা পইচাৰ কথা নুসুধে। মানে কি হ'ল, অকণমান দুখো লাগে, বেয়াও লাগে। এইবিলাক কথা সুধিলে মানে আমি দুখ পাওঁ, কিয় এখন সমাজে লাগে আমাক, এখন ভাল সমাজ লাগে, এখন ভাল মানে কিনো ক'ম, ক'বলৈ একো ভাষাই নাই। মই কৈছোঁ মুঠতে মানুহবিলাকক লাগে, ৰাইজক লাগে, মৰম লাগে, চেনেহ লাগে, ৰাইজৰ আশীৰ্বাদ লাগে। সেইবিলাক ক্ষেত্ৰত অন্য কিবা এটা কাম কৰি তুমি কেইটকা পাইছা কি কথা সুধিলে ভাল লাগে, সেইবিলাকত একো নাই। কিন্তু মোৰ এই ছ'চিয়েল ক্ষেত্ৰত, সামাজিক ক্ষেত্ৰত আচলতে যিবিলাক ভিডিঅ' প্ৰচাৰ কৰোঁ, ইউটিউব প্ৰচাৰ কৰোঁ, এইবিলাকত পইচা পাতিৰ কথাত মই অকণো গুৰুত্ব মানে নিজেই নিদিওঁ, নিজেই আচলতে নাচাওঁ কিনো সোমাইছে কিনো নাই সোমোৱা। গতিকে এইষাৰ কথা নুসুধিলে এনেই ভাল লাগিব। সেইখননো কি ক'ম, সকলোকে শুভ সন্ধিয়া জনাই, যদি কিবা ভুলো কৈছোঁ আপোনালোকৰ চৰণ কমলত সেৱা জনাই মই যোৰহাট ভগামুখৰ ৰূপান্তৰে আপোনালোকৰ পৰা বিদায় মাগিছোঁ। কিন্তু তাৰ আগমুহূৰ্তত এটা কথা কওঁ, আপোনালোকৰ মৰম সদায় লাগিব, আপোনালোকৰ চেনেহ সদায় লাগিব, আপোনালোকৰ আশীৰ্বাদ সদায় লাগিব। আপোনালোকে ভিডিঅ' চাই যাব, মৰম দি যাব। আমি আগতো কৈছোঁ, মোৰ ইউটিউব চেনেলত, মোৰ ফেচবুকত কৈছোঁ যে আপোনালোকৰ মৰম আশীৰ্বাদ আৰু চেনেহ এইবিলাক পালেহে আমি অকণমান নতুন পদক্ষেপেৰে, সুন্দৰ পদক্ষেপে ভাল সামাজিক কামত আচলতে আগবাঢ়ি যাব পাৰিম। সেইখনটো কি ক'ম, মই যোৰহাট ভগামুখৰ ৰূপান্তৰে আপোনালোকৰ মাজৰ পৰা এই শুভ সন্ধিয়া, এই শুভ ক্ষণত আপোনালোকৰ মাজৰ পৰা আপোনালোকৰ পুনৰ চৰণ কমলত সেৱা জনাই মই যোৰহাট ভগামুখৰ ৰূপান্তৰে বিদায় মাগিছোঁ। ধন্যবাদ।